অৱশেষত সেই ভাল খবৰটো আহিল, যিটো ভাল খবৰ কাৰণে নেকি লাখ লাখ প্ৰাৰ্থীয়ে ৱেইট কৰি আছে। সেই ভাল খবৰটো ডিছকাছ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ সৈতে। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, লাইক এটা কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। বহুত বেছি এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। সম্পূৰ্ণ এটা অফিচিয়েল নটিচ হয়। ইন কণ্টিনিউশ্যন টু দ্য এডভাৰ্টাইজমেণ্ট নং SLRC ইমান নম্বৰ এডভাৰ্টাইজমেণ্টৰ নম্বৰটো দিয়া আছে। দ্য ডেট of the written examination for recruitment of the post of SSLC level under the state level recruitment commission for class 3 post is hereby noticed as below। অৰ্থাৎ যিটো SSC লেভেলৰ যিটো এক্সামিনেশ্যন, সেই এক্সামিনেশ্যনটো কেতিয়া হ'ব সেয়া হয়তো সকলোৱে গম পায়। ডেট এণ্ড টাইম 15/9/2024 ছানডে, আৰু 10:30 বজাৰ পৰা 1:30 বজালৈকে হ'ব, সেইটো দিছে। আৰু মিনিমাম কোৱালিফিকেশ্যন ৰিকোৱাৰ্ড, অৰ্থাৎ এইটো কোনটো লেভেলৰ পৰীক্ষা হ'ব সেইটো ইয়াত স্পষ্টকৈ মেনশ্যন কৰা হৈছে যে SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ, SSLC ছায়েন্স এক্সামিনেশ্যন পাছ। আৰু এই যিটো এক্সামিনেশ্যন, সেই এক্সামিনেশ্যনৰ যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো 2 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিব। It is hereby informed that candidates who have applied for this post can download their admit card for the written examination by logging into the website of Government of Assam www.assam.gov.in and that of Board of Secondary Education Assam www.site.sevaonline.org from 11 বজাৰ পৰা দিয়া আছে। অৰ্থাৎ 2 অক্টোবৰ তাৰিখে 2/9/2024 চনত তেওঁলোকে যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত এইবাৰ স্পষ্টকৈ এটা টেকনিকেল ছাপোৰ্ট টোল ফ্ৰী নাম্বাৰ দিয়া আছে, 9582390056 নাম্বাৰ দিয়া আছে। আৰু 10 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকৰ প্ৰশ্নসমূহ কিবা যদি খুগুতা থাকে সেইসমূহ সুধিব পাৰিব। সম্পূৰ্ণ এটা টোল ফ্ৰী নাম্বাৰ, আৰু এইটো সম্পূৰ্ণ এটা অফিচিয়েল নটিচ। পুনৰ এবাৰ কৈছোঁ, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, আছাম এডভাৰ্টাইজমেণ্ট ষ্টাফ কলেজ, জৱাহৰ নগৰ, খানাপাৰা, গুৱাহাটী। অৰ্থাৎ যিটো নেকি ৱেইট কৰি আছিলে, আৰু এইবাৰ আটাইতকৈ টাফ এক্সামিনেশ্যন হ'ব বুলি ক'ব পাৰি। বহুতে কৈ আছে এই কথাটো, কাৰণ 3700মান পোষ্টৰ বিপৰীতে প্ৰায় 11-12 লাখ কেণ্ডিডেটে এপিয়াৰ হৈছে SSLC যিটো ৰিক্ৰুটমেণ্ট, যিটো লেভেলৰ কাৰণে বহুত এটা টাফ এক্সামিনেশ্যন হ'ব বুলি বহুতে কৈ আছে। কিন্তু যিমানে টাফ নহওক, নিজৰ প্ৰিপেৰেশ্যন যদি ভালকৈ ৰখা হয়, যিকোনো এটা চাকৰি আচলতে পোৱা যায়। গতিকে আপোনালোকৰ সৈতে এই নটিফিকেশ্যনটো আলোচনা কৰিলোঁ। আশা কৰিছোঁ ভাল পাইছে ভিডিঅ'টো। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ অফিচিয়েল নটিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পাবৰ কাৰণে। ধন্যবাদ।